যুক্তিবাদলৈ স্বাগতম জনাইছো নমস্কাৰ মই সমুজ্জ্বল দত্ত 2026 বিধানসভা নিৰ্বাচন সন্মুখত আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এটোই যে বিহাৰ বিধানসভা নিৰ্বাচনত বিৰোধীয়ে কেনেদৰে পৰাস্ত হ'ল হে নতুনকৈ ক'ব নালাগে এনডিএৰ জয়কাৰ কেনেদৰে হ'ল হেয়াও সকলোৱে দেখিলে আৰু তেনেকুৱা এটা সন্ধিক্ষণত 2026ত অসমত বিধানসভা নিৰ্বাচন এফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হিতাধিকাৰী আঁচনি আনফালে শেহতীয়াভাৱে বিৰোধী একত্ৰিত হৈছে অসমত আৰু এই বিষয়টোৱে কিছু পৰিমাণে হলেও চৰকাৰখন যে সলনি কৰিব পাৰিব এনেদৰে সেই সকল লোকক যিসকলে পৰিৱৰ্তন বিচাৰে যিসকলে বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বিচাৰে সেই সকলৰ মুখলৈ হাঁহি আনিছে আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো আজিজুৰ ৰহমান ডাঙৰীয়াক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই ৰাইজৰ দলৰ এগৰাকী কাৰ্যকৰ্তা ৰাইজৰ দলৰ এগৰাকী নেতা কেৱল সিমানেই নহয় আমচুৰ জৰিয়তে ধৰ্মীয় সংখ্যালঘু ৰাইজৰ বাবে ধৰ্মীয় সংখ্যালঘু ছাত্ৰ সংগঠনৰ বাবে আজিজুৰ ৰহমান ডাঙৰীয়াই কি কৰিছিল হেও সকলোৱে জানে প্ৰথমতে মই আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছো আৰু এই বিষয়টো মই সুধিব বিচাৰিম যে বিহাৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এটোই যে বিৰোধী একত্ৰিত হোৱাৰ সময়ত 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিহাৰ বিধানসভা নিৰ্বাচনে অসমৰ সমীকৰণ সলনি কৰিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকে মন্তব্য কৰিছে এগৰাকী ৰাজনৈতিক নেতা হিচাপে এগৰাকী সামাজিক কৰ্মী হিচাপে ইমান দিনে দেখি অহা পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পৰৱৰ্তী সময়ত আপোনাৰ মনলৈ কি আহিছে বিহাৰৰ নিৰ্বাচনত যেটো ফলাফল ওলাইছে তাৰ পিছত আমি যি বিৰোধী দলবিলাক আছো আমি বিৰোধী দলবিলাকে ইতিমধ্যে আমাৰ মাজত আলোচনা চলি আছে যে আমি কেনেকৈ বিহাৰত যিখিনি ভুল হৈছে সেই ভুলৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ কাৰণে আমাৰ মাজত আলোচনা চলি আছে গতিকে নিশ্চিতভাৱে 2026 চনত অসমত বিৰোধী দলসমূহৰ ফলাফল ভাল হ'ব কাৰণ বিহাৰ আৰু অসম ৰাতি দিন এটা পাৰ্থক্য আছে বিহাৰৰ যিখিনি সমস্যা আৰু অসমৰ সমস্যাখিনি সাংঘাতিক পাৰ্থক্য থকা আৰু বিহাৰৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী মানে তুলনা নহয় কাৰণ বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তেনেকুৱা কোনো দুৰ্নীতিৰ অভিযোগ নাই বা তেনেকুৱা ধৰণৰ বা তেওঁ তেনেকুৱা ধৰণৰ ভাষা লেংগুৱেজ তেনেকুৱা ব্যৱহাৰ নকৰে বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে যিমান দুৰ্নীতিৰ অভিযোগ আছে বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান পৰিমাণে সাম্প্ৰদায়িক কথা বতৰাবিলাক দিনে নিশাই তেওঁ কৈ থাকে বা অসম আৰু অসমীয়া জনতাই যিখিনি বিচাৰি আছে সেই বিচাৰাখিনি তেওঁ যে চলচাতুৰি কৰি মানুহবিলাকক আভুৱা বাঢ়ি পিনি তেওঁ যে পাৰ কৰি আছে এই কথাবিলাক ৰাইজে অনুভৱ কৰি আছে জুবিন গাৰ্গৰ হত্যা হ'ল জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাণ্ডৰ এই ন্যায় অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে বিচাৰি আছে কিন্তু আজিলৈকে কেনেকৈ যোৱা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন কি পৰিস্থিতিত কেনেকৈ তেখেতৰ মৃত্যু হৈছিলে জুবিন গাৰ্গ ডাঙৰ মৃত্যু হৈছিলে সেই কথাখিনি কিন্তু ৰাজহুৱা হোৱা নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈ আছে যে তেওঁ ন্যায় দিব এটা আমি অসমবাসীটো ইমান বুৰ্বকো নহয় যে ন্যায় দিম বুলি ক'লে ন্যায় দিব পাৰিব নেকি ন্যায় দিবৰ কাৰণে যিখিনি প্ৰচেছ হাতত ল'ব লাগিব সেই কামখিনি তেওঁ কৰিছে নেকি কৰা নাই স্পষ্ট কথা সেই ইয়ৰ্কখনত থকা মানুহখিনি কিয় আজিলৈকে কৰায়ত্ব হোৱা নাই বা সেই ছিংগাপুৰত য'ত ঘটনা হৈছিলে সেই ঘটনাস্থলীৰ ভিডিঅ' ফুটেজবিলাক কালেক্ট কৰিছে নেকি এই কথাবিলাক আন্ধাৰত আছে এতিয়ালৈকে যিটো হোটেলত ৰাতি আছিলে সেই হোটেলত থকা ভিডিঅ' ফুটেজবিলাক ৰাখিছে নেকি হোটেলৰ মেনেজাৰক সোধপোছ কৰিছে নেকি জেৰা কৰিছে নেকি ইত্যাদি বহুত কথা ভাৰত চৰকাৰৰ ফৰেন এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে এই অনুষ্ঠানটো আয়োজন কৰিছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল তাৰে উচ্চায়ুক্তক জেৰা কৰিছে নেকি বা পবিত্ৰ মাৰ্গাৰেটা ডাঙৰীয়া তেখেতক জেৰা কৰিছে নেকি ইত্যাদি বহুত কুৱেশ্যন জনসাধাৰণৰ মাজলৈকে আহি আছে আৰু সেই কুৱেশ্যনবিলাকৰ উত্তৰ কিন্তু এতিয়া সঠিকভাৱে দি থকা নাই কেৱল মুখেদি কৈ আছে যে আমি ন্যায় দিম এটা পইণ্ট এইটো গতিকে ৰাইজ তাতে অসন্তুষ্ট হৈ আছে দ্বিতীয় কথা হৈছে যে 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ কথা আছিলে বিজেপি দলৰ এনেকুৱা কোনো নেতা নাছিলে যে তেওঁলোকে ৰাইজক প্ৰতিশ্ৰুতি দিয়া নাছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁলোকৰ চৰকাৰৰ সময়ত নকৰিব এতিয়ালৈকে একদম মানুহক কথা দিছে কিন্তু আজিলৈকে কৰা হোৱা নাই ৰাইজ আজি ওলাই আহিছে হাজাৰ ৰাইজ আজি একেবাৰে সেই শদিয়াৰ পৰা ধুবুৰীলৈকে ওলাই আছে অনুৰূপ ধৰণে অসম চুক্তিৰ 6 নম্বৰ দফা তেওঁলোকে কৈছিলে কা আন্দোলনৰ সময়ত যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰি অসমখন
অসম আৰু অসমীয়া জনতাক ভৱিষ্যত সুৰক্ষিত কৰা হ'ব। তেওঁলোকে কৈছিলে যে কমিটি বনাই দিয়া হৈছে, উচ্চ পৰ্যায়ৰ কমিটি। এই কমিটিয়ে যি প্ৰতিবেদন দিব সেই প্ৰতিবেদনৰ এটা কমাও বা দাড়ি সলনি নকৰাকৈ কৰা হ'ব। কৰিছে নেকি? কৰা হোৱা নাই। কিমান সপোন দেখুৱাইছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, ৰাজনাথ সিং ডাঙৰীয়া, কিমান সপোন দেখুৱাইছে ৰাইজক। এই যে মহিলাসকলক যে ঋণ মাফ কৰি দিম বুলি কৈছিলে, সকলো মহিলাক কৰিছেনে? এইবিলাক কথা কিন্তু ৰাইজৰ মাজত চৰ্চা চলি আছে, কৰা নাই। 1250 টকাকৈ দি আছে, সকলোকে দিছে নেকি? দিব পৰা নাই। অৰুণোদয়ৰ নামত দিব পৰা নাই। দালি দি আছে, 1 কিলো দালিয়ে মানুহৰ ঘৰ পাৰ, মানে এমাহ পাৰ হয় নেকি? 1 কিলো নিমখে বাৰু যেনে তেনে পাৰ হ'ব, কিন্তু 1 কিলো দালিটো নহ'ব। 1 কিলো চেনিয়ে মানুহৰ এমাহ পাৰ হ'ব নেকি? গতিকে এইবিলাক যে টোপ দি আছে, এইবিলাক মানুহে বুজি পায়। নিৰ্বাচনৰ আগে আগে কিয় দিয়া নাই? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি দিব লগা আছিলে, কিয় তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছদিনাৰ পৰা দিয়া নাই? এই নিৰ্বাচনৰ 2 মাহ আগত, 3 মাহ আগত যে তেওঁ এই কামবিলাক কৰি আছে, এইবিলাক ৰাইজে বুজি পাই আছে। গতিকে বিহাৰ নিৰ্বাচন আৰু অসমৰ নিৰ্বাচনটো সাংঘাতিক পাৰ্থক্য হ'ব। বিহাৰত যিবিলাক তেওঁলোকে আঁচনি দি ৰাইজক যেনেকৈ হেৰি কৰিছে, অসমত তেনেকৈ আঁচনিসমূহ দি মানুহক মানে কনভিন্স কৰোৱাটো ইমান সহজ নহ'ব। আৰু এই কথাখিনি হয়তো বিজেপি দলে ভাবি আছে পাৰিব বুলি, কিন্তু গ্ৰাছৰুট লেভেলত আমি বিৰোধী দলবিলাক ইতিমধ্যে ৰাইজৰ মাজলৈ সোমাই আছোঁ। আমাৰ একত্ৰীকৰণ হৈছে। যোৱা 12 তাৰিখৰ দিনাখন সুন্দৰভাৱে আমাৰ মিটিংখন হৈছে। ইয়াৰ পাছতো আমাৰ বৈঠকবিলাক হৈ আছে। গতিকে আমি আশা কৰিছোঁ যে আমাৰ বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম, আৰু হ'লে অসমৰ জনসাধাৰণে বিজেপি দলৰ বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি স্বৈৰতান্ত্ৰিক তেওঁ শাসন আৰম্ভ কৰিছে, তেওঁ যি স্বেচ্ছাচাৰী শাসন আৰম্ভ কৰিছে, ফেচবুকত কোনো মানুহে কিবা কথা এটা সমালোচনা কৰি লিখিব নোৱাৰে, লগে লগে এৰেষ্ট কৰে। আজি ভিক্টৰ দাসৰ নিচিনা মানুহক NSA লগাই বন্দী কৰি থৈ দিছে। কি কৈছিলে তেওঁ? নেপাল সদৃশ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীটোকে বাৰে বাৰে কৈ থাকে। বেলেগেতো কোৱাই নাই, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে। তাৰ পাছত চব সৰু সুৰা কথাবিলাক, এটা দুটা চেণ্টেঞ্চ কৰবাত কিবা লিখিছে, কৰবাত জেলত ভৰাই থৈ আছে। এই কথা বতৰাবিলাক ৰাইজৰ মাজত আলোচনা হৈ আছে। গতিকে আমি ভাবোঁ যে অসমত আমি বিৰোধী দলসমূহ ঐক্যবদ্ধ হৈ যেতিয়া নামা হৈছে, আমি যেতিয়া শক্তিশালীভাৱে নামিম, সকলোৱে একগোট হৈ নামিম, একেটা মঞ্চ যেতিয়া সকলো দলৰ নেতাই একেলগে নামিব, নিশ্চিতভাৱে বাতাবৰণটো বেলেগ ফালে যাব। গতিকে আমি আশা কৰোঁ যে 2026 চনৰ নিৰ্বাচনত এই বিজেপি দল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব কোনো পৰ্যায়ে ৰাইজে মানি নলয়। অসমখন শংকৰদেৱ, আজান ফকীৰ, মাধৱদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ দেশ। এই দেশত কোনোদিন সাম্প্ৰদায়িকতাবাদৰ কোনো স্থান নাছিলে। এই মই যিসকল মনীষীৰ নাম ক'লোঁ, এই কোনো এজন মনীষীয়ে কিন্তু কোৱা নাছিলে যে আমাৰ অসমখনত আমি হিন্দুৰ নামত, মুছলমানৰ নামত, খ্ৰীষ্টিয়ানৰ নামত আমি বিভাজিত কৰি ৰাখোঁ। কোনো এজনে বিচৰা নাছিলে। সকলোৱে কিন্তু শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধৰ কথা কৈ থৈ গৈছে। তাৰ পাছত কিয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় কথাই প্ৰতি তেওঁ যদি 10 মিনিটৰ প্ৰেছ মিট দিয়ে, নহ'লেও 100 বাৰ তেওঁ মিয়াৰ নাম ক'ব, আৰু সাংঘাতিকভাৱে তেখেতে সংবিধানখনক উলংঘা কৰি গৈ আছে। সংবিধানে কোনোদিনো মুখ্যমন্ত্ৰীক এই কথাটো ক'বৰ কাৰণে অধিকাৰ দিয়া নাই যে মই এটা জনগোষ্ঠীক মই প্ৰেছাৰত ৰাখিমেই। এইটো কোনোদিন সংবিধানে এলাউ কৰা নাই, আৰু অসমীয়া পৰম্পৰাও এলাউ কৰা নাই। অসমীয়া মানুহে কোনোদিন এনেকুৱা ধৰণৰ কথা বতৰা শুনি পোৱা নাছিলে আৰু কোনোদিন ভাল পোৱা নাই। ঠিক আছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি যিকেইটা বিষয়ত প্ৰত্যাহ্বান জনাইছে, সেই বিষয়বোৰৰ সমান্তৰালভাৱে আৰু এটা প্ৰসংগ সন্মুখলৈ আহিছে যে এতিয়া অসমত চলি আছে যে বিৰোধীয়ে জুবিন গাৰ্গৰ বিষয়টোক লৈ ৰাজনীতি কৰিব বিচাৰিছে। এই প্ৰসংগটোত কি ক'ব? জুবিন গাৰ্গ ডাঙৰীয়াক লৈ বিৰোধী দলে আজিলৈকে কোনো ৰাজনীতি কৰা নাই। বিৰোধী দলৰ নেতাসকলে বা জনসাধাৰণে বিচাৰি আছে যে 19 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন জুবিন গাৰ্গ ডাঙৰীয়া কি পৰিস্থিতিত মৃত্যুমুখত পৰিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে হত্যা কৰা হৈছে বুলি, কিন্তু অসমৰ মানুহে কোৱা নাছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে। গতিকে আমাক লাগে যে কি পৰিস্থিতিত তেখেত মৃত্যুমুখত পৰিছিলে, বা যদি হত্যা কৰা হৈছে, এই যে ভিডিঅ'বিলাক যে চিৰিয়েলৰ নিচিনা কাটি কাটি দিয়া হ'ল, শেষৰ যিটো এপিছড, সেই এপিছডখিনি কিয় ৰাজহুৱা নকৰে? আমিতো এনেই আপোনালোকৰ মিডিয়াৰ জৰিয়তে খবৰ পোৱা মতে যে SITয়ে বোলে এই অমৃত প্ৰভা মহন্ত বোলা সেই গায়িকাগৰাকীৰ মোবাইলৰ পৰা সেই লাষ্ট এপিছডটো বোলে কালেক্ট কৰিছে। আপোনালোকৰ মিডিয়াত বাতৰি পোৱা মতে যদি পাইছে, কিয় ৰাজহুৱা নকৰে?
আজি অসমবাসীয়ে জানিব বিচাৰি আছে। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাণ্ডই কওক, জুবিন গাৰ্গ ডাঙৰীয়াৰ সেই ৰহস্যজনক মৃত্যুৰ কথাই কওক, এই গোটেই ঘটনাটোক লৈ পিনি ৰাজনীতি যদি কোনোবাই কৰি আছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে, বিজেপি দলে কৰি আছে। অনুৰাগীক ভাগ কৰে নেকি? তেওঁলোকেতো অনুৰাগীকো ভাগ কৰিছে, প্ৰকৃত অনুৰাগী। জুবিন গাৰ্গ ডাঙৰীয়াক লৈ পিনি তেওঁলোকে বক্তব্য ৰাখিছে যে আমিও জুবিন, ময়ো জুবিন, আমিও জুবিন। আপুনি কেতিয়াবা কৈছে নেকি? নে আমি কেতিয়াবা কৈছোঁ? নে যিসকল লোকে এয়াৰপৰ্টত গোটেই ৰাতি মানে ৰখি আছিলে, যিসকল লোকে সৰু সজাত গোটেই ৰাতি দিনে ৰখি আছিলে, সেইসকল লোকে কেতিয়াবা কৈছে নেকি যে মই জুবিন, আমিও জুবিন? আচলতে ৰাজনীতি কোনে কৰি আছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে, বিজেপি দলে কৰি আছে, বিজেপি দলৰ নেতাসকলে কৰি আছে, কৰ্মীসকলে কৰি আছে। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াক লৈ ৰাজনীতি নকৰিবৰ কাৰণে আমি আপোনাৰ মঞ্চৰ জৰিয়তে অনুৰোধ জনাইছোঁ তেওঁলোকক। আমাক লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাণ্ডৰ ন্যায়, আমাক লাগে সেই ৰহস্যজনক মৃত্যুৰ বা হত্যাকাণ্ডৰ ঘটনাটো কেনেকৈ সংঘটিত হৈছিল সেই কাহিনীটো আমাক অসমবাসীক জনাব লাগে। আৰু যদি হত্যাকাণ্ড সঁচাকৈ হৈছিল, কোন কোন কালপিত জড়িত আছিল, সেই কালপিতসকলক শাস্তি দিব লাগে। এই কথাটো আমি বিচাৰি আছোঁ। বুজিছোঁ। এই প্ৰসংগটোৰ পৰা কিছু আঁতৰি আহিছোঁ। অন্য এটা প্ৰসংগ, আজি আৰু কালিৰ দিনটোত বা এইকেইটা দিনত আটাইতকৈ বেছি চৰ্চিত বিষয়টোৱে হৈছে যে নিৰ্বাচন আয়োগৰ বিষয়াই এটা কথা উল্লেখ কৰিলে যে অসমত কাম কৰিবলৈ অহা লোকেও ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া হ'ল ৰাজ্যজুৰি। বহিৰাগত ভোটাৰৰ জৰিয়তে অসমৰ ৰাজনৈতিক যিটো এটা বাতাবৰণ, সেই বাতাবৰণটোক অন্য দিশেৰে নিবলৈ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে বুলিও প্ৰকাশ পাইছে। বিৰোধী এগৰাকী নেতা হিচাপে এই বিষয়টোক লৈ কি ক'ব? নাই চাওক, আপোনাৰো বয়স হৈছে, আমাৰো বয়স হৈছে। নিৰ্বাচনটো আমি বহুত দেখা পাইছোঁ, নিজে ভোট প্ৰদান কৰিছোঁ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভোটাৰ তালিকাসমূহ মানে সংশোধন কৰা হয় আৰু প্ৰকাশ কৰি দিয়া হয় যে এইটো ভোটাৰ তালিকাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্বাচন অনুষ্ঠিত হ'ব। কিন্তু বিজেপি দলে শেহতীয়াভাৱে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, বিহাৰ এনেকুৱা প্ৰদেশসমূহত যেতিয়া নিৰ্বাচন অনুষ্ঠিত কৰিব গ'ল, তেওঁলোকে এটা ধুনীয়াকৈ এটা ৰুল বনাই লৈছে যে দুদিন আগলৈকে কোনোবা যদি সেই সংশ্লিষ্ট ৰাজ্যখনত গৈছে আৰু তেওঁ যদি ইচ্ছা প্ৰকাশ কৰে যে তেখেতে আগৰ জেগাত ভোটাধিকাৰ কৰ্তন কৰি এই নতুন জেগাত ভোটাধিকাৰ তেওঁ মানে গ্ৰহণ কৰিব বিচাৰে, পাৰিব বুলি। আচলতে এইটো এটা বাহানা, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাই কওক, অমিত শ্বাহ ডাঙৰীয়াৰ কথাই কওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথাই কওক, এওঁলোকে কিন্তু ভাৰতবৰ্ষৰ সংবিধানখনক ইতিমধ্যে তেওঁলোকে অস্বীকাৰ কৰিছে। ভাৰতবৰ্ষৰ যিবিলাক মানে অনুষ্ঠান প্ৰতিষ্ঠান আছিল, যিবিলাকক নেকি আমি সাংবিধানিক প্ৰতিষ্ঠান বুলি কওঁ, জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ আগলৈকে, প্ৰধানমন্ত্ৰী হোৱাৰ আগলৈকে সকলো চৰকাৰে কিন্তু সেই প্ৰতিষ্ঠানসমূহক সন্মান কৰিছে আৰু ইণ্ডিপেণ্ডেঞ্চি দিছিলে। যেনে নিৰ্বাচন আয়োগ, যেনে CBI, উচ্চতম ন্যায়ালয় বা ন্যায় ব্যৱস্থাটো, এনেকুৱা কিছুমান প্ৰতিষ্ঠানক এটা মানে ইণ্ডিপেণ্ডেঞ্চি দিয়া হৈছিলে, স্বাধীনতা দিয়া আছিলে সাংবিধানিকভাৱে। সেই চকীসমূহত যিসকলক অধিষ্ঠিত কৰা হয় তেওঁলোকক মুকলিভাৱে চিন্তা চৰ্চা কৰিব দিয়া আছিলে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত, অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী হোৱাৰ পিছত এই গোটেই মানে প্ৰতিষ্ঠানসমূহ তেওঁলোকে কব্জাত লৈ ল'লে। তেওঁলোকে জোৰ জবৰদস্তি কৰি কব্জাত লৈ লৈছে আৰু কব্জাত লৈ শেহতীয়াভাৱে নিৰ্বাচন আয়োগৰ জৰিয়তে এই এনেকুৱা ধৰণৰ ৰুলসমূহ তেওঁলোকে সৃষ্টি কৰি মানুহক হাজাৰ হাজাৰ লাখে লাখে মানুহক তেওঁলোকে অন্তৰ্ভুক্ত কৰি আছে। আৰু এইটো প্ৰমাণ হৈছে বিহাৰত ট্ৰেইন ভৰ্তি কৰি কৰি বাহিৰৰ পৰা মানুহ আনিছে, তেওঁলোকে ভোট দিয়াইছে। ক'ত ভোট দিয়াইছে? যিবিলাক সমষ্টিত তেওঁলোকে হাৰাৰ এটা মানে ধাৰণা থাকে, সেই সমষ্টিসমূহত তেওঁলোকে 10,000 15,000কৈ ভোট বঢ়াই লয়। 8 নম্বৰ ফৰ্ম ফিল আপ কৰি যে তাতে কৰ্তন কৰি ৰাজস্থানত ভোট কৰ্তন কৰি, অসমত ৰাজস্থানত ভোট কৰ্তন কৰি, বিহাৰত নামটো উঠাই আছে বুলি কৈ আছে। কিন্তু ইতিমধ্যে আপোনালোকে দেখিছে যে লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই তথ্য সহকাৰে যে এইবিলাক যে গোটেই মানে কি কয় তেওঁলোকৰ এটা পলিচিত চলি আছে, এই কথাখিনি তেওঁ ৰাজহুৱা কৰিছে। কিয় আজিলৈকে নিৰ্বাচন আয়োগে সেই কথাবিলাক ৰিপিউট নকৰে? তথ্য সহকাৰে কিয় ৰিপিউট নকৰে? তেওঁলোকে কিবা চিঠি মিঠি কিবা কিবি লিখি আছে। আমাৰ কথা হৈছে এইটো যে অসমত যি এচাৰ কৰিব গৈ আছে, আমি অসমবাসী সকলো নাগৰিককেই
আমি আহ্বান কৰি আছোঁ, আমাৰ দলীয় সতীৰ্থসকলক আমি আহ্বান কৰোঁ, আমাৰ মিত্ৰ দলৰ সকলো সতীৰ্থ বন্ধু বান্ধৱীক আমি আহ্বান কৰোঁ, আমি সকলোৱে সজাগ হৈ থাকিব লাগে যাতে কোনো অসমত দুদিন আগত নহয় 6 মাহ আগত অহা মানুহেও যাতে কোনো কাৰণতে আমাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সচেষ্ট হৈ থাকিব লাগে। কাৰণ অসমৰ পৰিৱেশ সুকীয়া। অসমত 1979 চনৰ পৰা 1985 চনলৈকে অসম আন্দোলন হৈছিলে কিয়? আমাৰ নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে। আৰু অসম চুক্তি কৰা হ'ল, তাতে কাট অফ ডেট নিৰ্ধাৰণ কৰা হ'ল যে 1971 চনৰ 25 মাৰ্চ তাৰিখৰ পূৰ্বৰ লোকেহে অসমত বসবাস কৰিব পাৰিব আৰু অসমত ভোটাধিকাৰ পাব। আৰু তাতে এটা প্ৰভিজন আছিলে যে 1971 চনৰ আগত আৰু 1966 চনৰ পিছত অহাসকলে আকৌ 10 বছৰ ভোটাধিকাৰ নাপাব। 66 চনৰ 1 জানুৱাৰীৰ পিছত আৰু 1971 চনৰ 25 মাৰ্চৰ আগত অহাসকলে তেওঁলোক ডিটেক্ট হ'লে তেওঁলোকে 10 বছৰ ভোটাধিকাৰ নাপাব। গতিকে আমাৰ সুকীয়া এটা আমাৰ সিদ্ধান্ত আছে। গতিকে 71ৰ আগৰ মানুহ হ'লে ইয়াতে ভোটাধিকাৰ পাওক, 71ৰ পিছৰ মানুহ হ'লে আমাৰ অসমত অন্তত ভোটাধিকাৰ দিব নালাগে বুলি আমি আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি চৰকাৰক আমি আহ্বান কৰোঁ, ইলেকশ্যন কমিশ্যনক আমি আহ্বান কৰোঁ। কাৰণ আমাৰ অসম চুক্তিখনৰ স্পিৰিটক যাতে কোনেও পদাঘাত নকৰে সেই কথাটো আমি সকলোৱে লক্ষ্য কৰা উচিত। কাৰণ বিজেপিয়ে যিটো ষড়যন্ত্ৰ কৰি আছে যে তেওঁলোকে য'ত য'ত হাৰাৰ অংক আছে সেই সমষ্টিসমূহত বা প্ৰতিটো সমষ্টিতেই তেওঁলোকে যদি 2000, 5000, 10000 কৰি এভাৰেজত তেওঁলোকে যদি তেওঁলোকৰ ফলীয়া মানুহ ৰাজস্থানৰ পৰা, বিহাৰৰ পৰা, মধ্যপ্ৰদেশৰ পৰা, ইউপিৰ পৰা আনি তেওঁলোকে যদি মানে ভোটাৰৰ সংখ্যা বঢ়াই লয়, তেতিয়াহ'লে এইটো কোনো ধৰণৰ নিয়ম নহ'ব যে আমি অসমবাসীয়ে আমাৰ চৰকাৰটো নিৰ্বাচিত কৰিছোঁ। আগত নিয়ম কি আছিলে? যি ৰাজ্যত ভোট হ'ব সেই ৰাজ্যৰ মানুহে ভোট দি পিনি নিজৰ চৰকাৰ বনাব। কিন্তু এতিয়া বিজেপিয়ে বনাব বিচাৰি আছে যে তেওঁলোকৰ দলৰ মানুহে ভোট দি চৰকাৰ বনাব। এই কথা। গতিকে আমি আকৌ কৈ আছোঁ যে আমি অসমবাসী সজাগ হোৱা উচিত। আমি প্ৰতি দলৰ আমি নেতা কৰ্মীসকল সকলোৱে সজাগ হোৱা উচিত। আমাৰ যিসকল BLOৱে ঘৰে ঘৰে গৈ কামবিলাক কৰিব, আমি BLOৰ কামবিলাক আমি নজৰত ৰখা উচিত। আৰু ইলেকশ্যন কমিশ্যনৰ আণ্ডাৰত থকা যিসকল বিষয়া আছে সেই বিষয়াসকলকো আমি আমাৰ নজৰত ৰখা উচিত। আমি কাকো কামত বাধা নিদিওঁ, কিন্তু আমি নজৰত ৰাখিব লাগিব যে অবৈধ মানুহ, দুদিন আগত অহা মানুহ, এদিন আগত অহা মানুহ, কোনোবা ভেষ্টেড ইণ্টাৰেষ্ট লৈ পিনে আমাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰি আছে নেকি, এই কথাখিনি আমি অলপমান খেয়াল ৰখাটো উচিত হ'ব বুলি আমি ভাবোঁ। সেই প্ৰসংগটোৱে যিখিনি কথা আজিজুৰ ৰহমান ডাঙৰীয়াই কৈছে সেই কথাখিনি আমি কেনেদৰে বিশ্লেষণ কৰোঁ আৰু বৰ্তমান সময়ত আটাইতকৈ প্ৰাসংগিক এই কথাকেইটা কিয় সেয়াও সকলোৱে উপলব্ধি কৰিব পাৰিছে। একেটা সময়তে আমি এইটো ক'ব বিচাৰোঁ যে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে আজিজুৰ ৰহমান ডাঙৰীয়াও এই বাক্যটো উত্থাপন কৰিলে, প্ৰকৃত জুবিন অনুৰাগী এই বিষয়টো উত্থাপন কৰিলে। আৰু মিয়াৰ প্ৰসংগ বাৰম্বাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় উত্থাপন কৰে সেই প্ৰশ্নটো আজিজুৰ ৰহমান ডাঙৰীয়াই আজি উত্থাপন কৰিছে। লগতে আন কেইবাটাও বহু গুৰুত্বপূৰ্ণ বিষয় আছে যিবোৰ বিষয়ৰ ওপৰত নিশ্চিতভাৱে আলোচনা কৰাৰ প্ৰয়োজন আছে। 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিহাৰ বিধানসভা নিৰ্বাচনৰ যি কাহিনী আমি কৈছোঁ তাৰ সমান্তৰালভাৱে অসমৰ প্ৰেক্ষাপটত 2026 কি হ'ব সেই কথাখিনিও আজিৰ দিনটোত আমি আলোচনা কৰিম আৰু আজিৰ দিনটোত আমি সেই কথাখিনি পাতিম। মই এটা কথা এই মুহূৰ্তত আজিজুৰ ৰহমান ডাঙৰীয়াক আৰু এটা কথা সুধিব বিচাৰিম যে অসমৰ যিটো জনগাঁথনি এটা লক্ষণীয় এটা বিষয় যে ধৰ্মীয় সংখ্যালঘু ভোটাৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDF আছে আৰু আছাদুদ্দিন ওৱেইচিকো আমন্ত্ৰণ জনাম বুলি AIDFে কৈছে। এই AIDF দলটোক লৈ আপোনাৰ অভিমত কি? প্ৰথম কথা, AIUDF দল বা বিজেপি দল সাম্প্ৰদায়িক কোনো দলকেই অসমবাসী আজি তাৰিখে বিচাৰি থকা নাই। AIUDF দলক ইতিমধ্যে আপুনি দেখিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া AIUDF দলৰ তেখেত সভাপতি, তেখেত মূল নেতা। আৰু সেই মূল নেতাগৰাকীক তেখেতে 3বাৰকৈ সাংসদ হৈ যোৱা সমষ্টিৰ জনসাধাৰণে ভোটাৰ ৰাইজে মানে 1 লাখ 2 লাখ নহয় 10,35,000 ভোটৰ ব্যৱধানত তেখেতক পৰাজিত কৰি পঠিয়াই দিছে। কি বাৰ্তা দিছে ইয়াৰ জৰিয়তে? ইয়াৰ জৰিয়তে এইটোৱেই বাৰ্তা দিছে যে AIUDF দলে অসমত বহুত কিবা কিবি কৰিলে আৰু তেওঁলোকৰ ছাৰ্ভিচ আৰু অসমবাসীক নালাগে, বিশেষভাৱে ধৰ্মীয় সংখ্যালঘু জনসাধাৰণক নালাগে বুলি এই বাৰ্তাটো দি পঠিয়াই দিছে।
ৰাজনৈতিক দল হিচাপে তেওঁলোকে এতিয়া এটা চেষ্টা কৰি আছে আকৌ ৰাইজৰ মাজলৈ যাবৰ কাৰণে। কিন্তু এটা কথা, আপোনালোকৰ বহুত সাংবাদিক আছে, গাঁৱৰ ভূঞা সাংবাদিক আছে, তেওঁলোকৰ জৰিয়তে আপোনালোকে খবৰ ল'ব পাৰিব। ইতিমধ্যে অসমৰ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে AIUDF দলক যিহেতু বয়কট কৰিছে, এৰি দিছে, গতিকে অনাগত নিৰ্বাচনত AIUDF দলে এটা বিগ 0 পোৱাৰ বাহিৰে তেওঁলোকে আৰু একো নাপাব। তেওঁলোকে চেষ্টা কৰিব, কিন্তু অসমৰ জনসাধাৰণে মানি নলয়। কিয় নলয়? যে অসমৰ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে এটা মনত এটা বিশ্বাস কৰিছে এইটো যে AIUDF দলক যিমান বেছি হাৰ পানী দিয়া হ'ব, ইনডাইৰেক্টলি BJP দলক ইমানেই হাৰ পানী দিয়া হ'ব। আমি ৰাজ্যসভাৰ নিৰ্বাচনত সেইটো দেখিছিলোঁ যে ৰাজ্যসভাৰ নিৰ্বাচনত দেখা পাইছোঁ, আমি ৰাষ্ট্ৰপতি নিৰ্বাচনত দেখা পাইছোঁ। তাৰপিছত বিধানসভাত যেতিয়া বিধানসভাসমূহ চলে, 2006 চনৰ পৰা AIUDF দল আছে। আপুনি চাব 2016 চনৰ পৰা AIUDF দলে বিধানসভাত ভূমিকাসমূহ চাব। আপুনি কোনো বিষয় তেওঁলোকে মানে জোৰদাৰ উত্থাপন নকৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া ধৰ্মীয় সংখ্যালঘুসকলৰ বিৰুদ্ধে উদ্দেশ্যপ্ৰণোদিতভাৱে সংবিধান উলংঘা কৰি মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা হানি কৰি যেতিয়া তেওঁ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যসমূহ কৈ থাকিব, সেই সময়তে কিন্তু AIUDF দলৰ কোনো বিধায়ককে প্ৰতিবাদ কৰা আপুনি দেখা নাপাব। এই ভিডিঅ'সমূহ এতিয়াও আছে নহয়, ইউটিউবত বা বিভিন্ন চেনেলত আছে, চালে গম পাব আপোনালোকে। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া কিয় ইলেকশ্যনৰ সময়তহে অসমলৈ মনত পৰে এনেকুৱা বা অসমলৈ আহে? বদৰুদ্দিন সাম্প্ৰদায়িক ৰাজনীতি, এই বিষয়টো বদৰুদ্দিন আজমল ডাঙৰীয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা পৰিচালিত হোৱা এটা পুতলা সদৃশ ৰাজনৈতিক নেতা। তেওঁলোকে ব্যৱসায় কৰে। আপুনি জানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাংঘাতিকভাৱে স্বৈৰতান্ত্ৰিক শাসক। ক'ৰবাত নহয় ক'ৰবাত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কিবা দুৰ্বলতা হয়তো তেখেতে ব্যৱসায় কেন্দ্ৰিক কিবা দুৰ্বলতা হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে, যাৰ কাৰণে যেতিয়াই চাবি পকাই দিয়ে তেতিয়াই তেওঁ ওলাই আহে। ইমান দিন দৰকাৰ নাছিলে, সেইকাৰণে তেখেতে অহা নাছিলে। এতিয়া চাবি পকাইছে, যেতিয়া দেখিছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত বা আমাৰ গোটেই বিৰোধী দলসমূহ আমি যেতিয়া ঐক্যবদ্ধ হ'ব গৈ হৈছোঁ, হোৱাৰ পিছত এটা বাতাবৰণ বেলেগ ফালে গৈ আছে, এই তেনেতে চাবিটো পকাই দিয়া হ'ল আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া আহি অসমত হাজিৰ হৈ গ'ল। হাজিৰ হোৱাই নহয়, AIMIM বা বিবৃতি দিছে যে তেখেতসকলে অসমত ৰাজনীতি নকৰে বা তেনেকুৱা ধৰণৰ চিন্তাধাৰা কৰা নাই। এইটো মিডিয়াত ওলাইছে। তাৰ পাছতো বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈ আছে আমি তেওঁলোকক 2 তাৰিখৰ পিছত গৈ আমি আকৌ মাতিব যাম, আহ্বান কৰিম, তেওঁলোকৰ লগত বহিম। তাৰ অৰ্থটো কি? কোনোবা এটা ৰাজনৈতিক দলে অসমলৈ নাহিম বুলি কোৱাৰ পাছত, ৰাজহুৱাকৈ বিবৃতি দিয়াৰ পাছত আকৌ সেই ৰাজনৈতিক দলক আনিবৰ কাৰণে কিয়? তেওঁলোকে নিজে এটা ৰাজনৈতিক দল। যদি AIMIM দলৰ ইয়াতে সাংগঠনিক ভেটি শক্তিশালী থাকিলে হয়, তেওঁলোকে এলায়েন্সত গ'লে হয়, বেলেগ কথা আছিলে। AIMIM দলৰ ইয়াতে এজন মানুহো নাই, কোনো সক্ৰিয় কৰ্মী ইয়াতে নাই, কোনোবা ছাপৰ্টাৰ থাকিব বেলেগ কথা। কিয় বদৰুদ্দিন আজমল ডাঙৰীয়া বাৰে বাৰে AIMIM দলৰ কথা বাৰে বাৰে কৈ আছে? ইয়াৰ উদ্দেশ্য কি? এই কথাখিনি কিন্তু আপুনি মই চিন্তা যিমান কৰি আছোঁ, সৰ্বসাধাৰণ জনসাধাৰণেও সেই চিন্তা কৰি আছে যে ইয়াৰ উদ্দেশ্য এটাই যে ধৰ্মীয়ভাৱে আমাৰ সমাজখনক মেৰু বিভাজন কৰিব লাগে। বদৰুদ্দিন আজমল ডাঙৰীয়া এতিয়া নচলা হৈছে, গতিকে নতুন এটা চেহেৰা আনিব লাগে। সেইকাৰণে আছাদ উদ্দিন ঐচি ডাঙৰীয়াৰ চেহেৰাটো অসমত আনি পিনি মানে অসমৰ বিভিন্ন প্ৰান্তত সেই ছবিসমূহ দেখুৱাই কেনেকৈ আকৌ মেৰু বিভাজন কৰিব পৰা যায়, এই চিন্তাটো তেওঁলোকৰ মনত সোমাইছে। ধৰ্মীয় সংখ্যালঘু লোকসকল ইমানেই এতিয়া দুৰ্বল হ'বনে যে আছাদুদ্দিন ঐচিক দেখিলে ভোট দি দিব? ভোট কোনেও নিদিয়ে। মই আপোনাক আগতেই কৈছোঁ যে সাম্প্ৰদায়িক দলক অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহে ভোট নিদিয়ে। অসমৰ ধৰ্মীয় সংখ্যালঘু বুলি নহয়, অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে কিন্তু কৈ আছে যে আমি জাতি ধৰ্মৰ নামত আৰু ভোট প্ৰদান নকৰোঁ, আমি উন্নয়নৰ নামত যাব লাগিব, আমি শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ, জুবিন গাৰ্গ ডাঙৰীয়াই যেনেকৈ কৈছিলে জাতি ধৰ্মৰ ঊৰ্ধত থাকিব লাগে আমি সকলো, সেই কথাখিনি মানুহে মানি লৈ আছে। আৰু সেই পৰিৱেশটো চাই আছাদুদ্দিন ঐচি ডাঙৰীয়াক আনিবৰ কাৰণে এটা অপচেষ্টা চলি আছে। বা বদৰুদ্দিন আজমল ডাঙৰীয়া এইকেইদিন যিবিলাক বক্তব্য ৰাখি আছে দেখিছে আপোনালোকে, বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা BJP দলৰ নেতাকৰ্মীসকলে দিনে নিশাই তেওঁলোকৰ আমাৰতো এটা ধাৰণা হৈ আছে যে তেওঁলোকে ট্ৰেইনিং দিছে তেওঁলোকৰ কৰ্মকৰ্তাসকলক যে তোমালোকে যদি কোনোবা টিভিত যোৱা, কোনোবা সভা সমিতিত যোৱা, ক'ৰবাত যদি ৰাজহুৱাকৈ কথা ক'ব যোৱা, তেতিয়াহ'লে তোমালোকে যদি 5টা চেণ্টেঞ্চ কোৱা তাৰে 2টা চেণ্টেঞ্চ মিয়া সম্পৰ্কে ক'বা। এইটো তেওঁলোকে ট্ৰেইনিং দিছে, আপুনি চাব, অলপমান অধ্যয়ন কৰিলে গম পাব। কাৰণ তেওঁলোকে পোলাৰাইজেশ্যন কৰিবৰ কাৰণে ধৰ্মীয়ভাৱে কেনেকৈ মেৰু বিভাজন কৰিব পাৰে তাৰ কাৰণে উঠি পৰি লাগিছে। কিন্তু এই কথাটো সত্য
যে তেওঁলোকে যিমানেই চেষ্টা নকৰক কিয় ধৰ্মীয় সংখ্যালঘুৱে কওক বা অসমৰ বাকী জনগোষ্ঠীৰ মানুহে কওক এইবাৰ ধৰ্মৰ নামত কিন্তু ভোট প্ৰদান নকৰে, এইটো সঁচা কথা। কিন্তু আছাদুদ্দিন ওৱেইচি ডাঙৰীয়াৰ ছবিটো আনি অসমৰ কিছুমান ঠাইত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ছবিটোক লগত লগাই এই দুইজন আহি আছে, এই যেনেকৈ কৈ আছে সিদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছে যে হাতীগাঁৱত ৰখি আছে, তেওঁলোক আহি যাব, এই দিছপুৰৰ মছনত লৈ ল'ব, তেনেকৈ কৈ আছে নহয়, বক্তব্যবিলাক দি আছে নহয়। এই ছবিটোৰে দেখুৱাই পিনি ক'ব যে এই দুইজনে আকৌ এই মুখ্যমন্ত্ৰীৰ আসনখন লৈ ল'ব, আতংকিত কৰিব চেষ্টা কৰিব তেওঁলোকে। কিন্তু এটা কথা স্পষ্ট, আতংকিত নহয় আমাৰ অসমীয়া জনসাধাৰণ, কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াই 1000 বছৰ চেষ্টা কৰিলেও অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, আৰু আছাদুদ্দিন ওৱেইচি ডাঙৰীয়াতো হ'বই নোৱাৰিব, সম্ভৱেই নহয়। গতিকে এই কথাবিলাক তেওঁলোকে যিমানেই মানে অপপ্ৰচাৰ নকৰক কিয় অসমত সাম্প্ৰদায়িক ৰাজনীতি নচলিব, এই কথাটো ক্লিয়াৰ। আমি সাম্প্ৰদায়িকতাবাদৰ ঊৰ্ধত গৈ অসমত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ আৰু অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি ৰাজনীতি কৰিব লাগে। সৰ্বাংগীন উন্নয়ন কৰিব লাগিব, শদিয়াৰ পৰা ধুবুৰীলৈকে বানপানী গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিব, শদিয়াৰ পৰা ধুবুৰী কৰিমগঞ্জৰ পৰা জোনাইলৈকে ৰাস্তা ঘাটসমূহ উন্নয়ন কৰিব লাগিব। মেডিকেল কলেজসমূহ বনালেই নহ'ব, এই বিল্ডিং যে বনাই আছে, আপুনি যাবচোন ট্ৰিটমেণ্টৰ কাৰণে তেজপুৰ মেডিকেল কলেজত, লখিমপুৰ মেডিকেল কলেজত, নলবাৰী মেডিকেল কলেজত যাবচোন, মেডিকেল কলেজৰ সংখ্যাহে বাঢ়িছে, তাত কিবা কোৱালিটি চিকিৎসা আছে নেকি? সেই প্ৰসংগটোৱে যে বিৰোধী মানে আপোনালোকে যিখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বা বিজেপি চৰকাৰখন 2016ৰ পৰা অসমত এতিয়ালৈকে এই 10টা বছৰত আমি দেখিলোঁ, বহুখিনি দেখিলোঁ। এতিয়া গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা কেন্দ্ৰীয় মন্ত্ৰী এতিয়া সৰ্বানন্দ সোণোৱাল, যি দুয়োগৰাকী অসমৰ সেই নিৰ্বাচনৰ সময়ত দুয়োগৰাকীৰ মুখখন অসমৰ ৰাইজে বিশেষভাৱে দেখিব আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিয়ে বিজেপিৰ ক্ষেত্ৰত ভোটৰ কথাটো আহিব। এতিয়া সেইটো বিষয় নহয়, এতিয়া বিষয়টো এনেকুৱা ধৰণৰ যে বিৰোধী গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বা এই তিনিটা দলেই নহয়, বিৰোধী যিটো সময়ত বাওঁ দলসমূহো আছে, একত্ৰিত হৈ থকাৰ প্ৰয়োজন আছে, একত্ৰিত হৈছে, সেই শেষ পৰ্যায়লৈকে একত্ৰিত হৈ থাকিব পৰাৰ মানে যিখিনি নিষ্ঠা প্ৰতিটো দলৰ থাকিব বুলি আপুনি বিশ্বাসীনে? নিশ্চিতভাৱে অসমত এইবাৰ আমি বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ম, এইটো একেবাৰে 100% গেৰাণ্টি। আমি সিদিনাখন 7টা দল বহা হৈছিলে, আৰু হয়তো 2-এটা দল সোমাব, আৰু এনেকুৱাও যে নহ'ব এইটো আপুনি উন্নয় কৰিব নোৱাৰে যে বৰ্তমান শাসনত থকা মানে যিকেইটা দল আছে তাৰ মাজৰ পৰা যে কোনোবা দল আহি পিনি আমাৰ এই এলায়েন্সৰ লগত সংযোগ নহ'ব আপুনি এইটো অস্বীকাৰ কৰিব নোৱাৰে। গতিকে আমাৰ কথা কি, আমি স্পষ্টভাৱে কৈছোঁ যে আপোনালোকে 2016 চনৰ পৰা 2026 চনলৈকে আপোনালোকৰ চৰকাৰ 10 বছৰ 2টা টাৰ্ম, আপোনালোকে কিয় মিয়াৰ নামত ভোট বিচাৰি গৈ আছে? কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিয়াৰ নামত ভোট বিচাৰে? কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে কি উন্নয়ন কৰিছে সেই উন্নয়নৰ জয়গাথা গাই পিনি কিয় ৰাইজৰ মাজলৈকে নাযায়? তেওঁলোকে কিয় মানে ধৰ্মীয় পলাৰাইজেশ্যনৰ নামত ৰাইজৰ মাজলৈকে গৈ আছে? আমিতো এই কথাবিলাক লৈ যাম নহয়। যে মই ক'ব বিচাৰিছিলোঁ যে মেডিকেল কলেজ হৈছে, কোৱালিটি আপুনি চিকিৎসা নাপাব, ছাত্ৰ ছাত্ৰীসকলক এডমিশ্যন দিয়া হৈছে, 100জনকৈ ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিয়া হৈছে, কিন্তু বিভাগীয় প্ৰফেচাৰসমূহ আছেনে? এই প্ৰশ্নটো কিন্তু কৰিব লাগে, আপোনালোকে মিডিয়া উত্থাপন কৰিব লাগে। গতিকে মেডিকেল কলেজৰ বিল্ডিং হৈছে, কিন্তু বাকী কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱা নাই এতিয়ালৈকে, নাম্বাৰ 1। নাম্বাৰ 2, তেওঁলোকে কৈছিলে আমাক কিমান সপোন দেখুৱাইছিলে, আমাৰ GDP বাঢ়িব। GDP কিমান বাঢ়িছে? আজিৰ তাৰিখত আমাৰ নীতি আয়োগৰ যিটো প্ৰতিবেদন ওলালে শেহতীয়াভাৱে আমাৰ ৰাজ্যখন, তেওঁলোকে কি কৈছিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে উন্নয়নৰ শিখৰত থাকিব, 5টা উন্নত ৰাজ্যৰ ভিতৰত আমাৰ অসমখন থাকিব। এতিয়া 24 নম্বৰত আছোঁ আমি। গতিকে উন্নয়ন হৈছে নেকি? আমাৰ কথা হৈছে এইবিলাক, আমি এইবিলাক কথা ৰাইজৰ মাজলৈকে লৈ গৈ আছোঁ। নদী গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগে, কিমান হাজাৰ গাঁও নদীত জাহ গৈছে, সেইবিলাক কেতিয়া মানে খহনীয়া কেতিয়া প্ৰতিৰোধ হ'ব? আজি কিমান মানে 2025 চন চলি আছে, মানুহ মংগল গ্ৰহ থাকিবৰ কাৰণে চিন্তা চৰ্চা চলি আছে, আৰু আমি এতিয়াও নদীপৰীয়া মানুহবিলাকে
কোন সময়ত ঘৰ উটুৱাই লৈ যাব আমি সেই চিন্তাত আমি মগ্ন হৈ আছোঁ। বানপানী প্ৰতিৰোধ নহয়। গুৱাহাটীখন চাওকচোন আপুনি, আমাৰ ৰাজধানী, ৰাজ্যখনৰ ৰাজধানী নহয়, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ আৰু দক্ষিণ পূব এছিয়াৰ লগত আমাৰ গোটেই বাণিজ্যিক গোটেই কেন্দ্ৰটো হৈছে মানে গুৱাহাটী। আৰু ইয়াৰ বাট পথসমূহ আপুনি চাওকচোন, আপুনি ড্ৰেইনসমূহ চাওকচোন, যোৱা বিগত 10 বছৰে ড্ৰেইন বনাই শেষ কৰি থাকিব পৰা নাই তেওঁলোকে। বনাই আছে, ভাঙি আছে, বনাই আছে, ভাঙি আছে, মানুহে জমৰ যন্ত্ৰণা ভুগি আছে। গতিকে আচল কথা হৈছে যে তেওঁলোক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মন্ত্ৰীসকল, বিধায়কসকল বা বিজেপি দলৰ কৰ্মকৰ্তাসকলে তেওঁলোকে দিনে নিশাই এটা চিন্তাতে বেছি মানে সময় দিয়ে, সেইটো হৈছে কেনেকৈ সাম্প্ৰদায়িক মেৰু বিভাজন কৰিব পৰা যায়, কেনেকৈ সমাজখন বিভাজন কৰিব পৰা যায়। তেওঁলোকে উন্নয়নৰ নামত যিখিনি সময় দিব লাগিছিলে সেই সময়খিনি নিদিয়াৰ কাৰণে আজিৰ তাৰিখত আমি ইমান যন্ত্ৰণা ভুগি আছোঁ। সেই 2024 পৰিৱৰ্তনটো সকলোৱে বিচাৰিছে আৰু সেই পৰিৱৰ্তনটো বিৰোধীয়ে কেনেদৰে জাগৰণ আনিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব। 2024 আপোনাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ? 2026 চনত আমি দলৰ এজন শৃংখলাবদ্ধতা মানি চলা কৰ্মী হিচাপে দলৰ সিদ্ধান্তক আমি স্বাগতম জনাম। দলে আমাক দলীয় সংগঠনৰ ভেটি মজবুত কৰিবৰ কাৰণে আমাক দায়িত্ব অৰ্পণ কৰিছে। আমাক বিশেষভাৱে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত সমষ্টিসমূহত কাম কৰিব দিছে। বিশেষভাৱে দলগাঁও সমষ্টিত সংগঠনৰ ভেটি মজবুত কৰিবৰ কাৰণে আমাক দায়িত্ব অৰ্পণ কৰিছে। অনুৰূপ ধৰণে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙানদী সমষ্টিত, নাওবৈচা সমষ্টিত কাম কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে। আমি সেইবিলাক সমষ্টিত কাম কৰি আছোঁ। গতিকে দলে যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব যে নিৰ্বাচন খেলিব লাগে আৰু দলগাঁও সমষ্টি খেলিব লাগে, মই ৰেডি আছোঁ, আমি খেলিম, নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আৰু যদি কয় যে আন সমষ্টি খেলিব লাগে, তাতো ৰেডি আছোঁ। কিন্তু কথা হৈছে যে দলৰ সিদ্ধান্তটোৱে আমাৰ কাৰণে সৰ্বোচ্চ। আমি দলক প্ৰিফাৰেঞ্চ দিওঁ, আমি শৃংখলাবদ্ধতা মানি চলোঁ। অখিল গগৈদেৱ আমাৰ নেতা। অখিল গগৈদেৱে দিনে নিশাই গোটেই অসমব্যাপী দলৰ সংগঠনৰ ভেটি মজবুত কৰিবৰ কাৰণে চেষ্টা কৰি আছে। আমি ঐক্যবদ্ধ হৈছোঁ ইতিমধ্যে বিভিন্ন দল। গতিকে আমি সেই দলসমূহ, বাকী দলসমূহৰো মতামতৰ কথা আছে। গতিকে এই গোটেইবিলাক বিষয় লৈ অনাগত দিনত কি সিদ্ধান্ত আহে চাওঁ, সেই সিদ্ধান্ত মৰ্মেহে আমি আগবাঢ়ি যাম নিশ্চিতভাৱে। গতিকে 2024 সন্মুখত প্ৰতিটো ৰাজনৈতিক দলে যিখিনি কথা আমি কৈছে, আমি ইতিমধ্যে কেইবাটাও দলৰ সৈতে কথা পাতিছোঁ, কেইবাটাও দলৰ নেতৃবৰ্গৰ সৈতে আমি কথা পাতিছোঁ আৰু প্ৰতিটো দলৰে ইতিমধ্যে স্থিতি স্পষ্ট 2026 বাবে আৰু প্ৰতিটো ৰাজনৈতিক দল আগবাঢ়ি গৈছে। আজিজুৰ ৰহমান ডাঙৰীয়াও ইতিমধ্যে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে। 2021 চনৰ নিৰ্বাচনতো আপুনি মাত্ৰ কেইটামান ভোটৰ ব্যৱধানত ভৰত নৰহ ডাঙৰীয়াৰ হাতত পৰাস্ত হৈছিল নাওবৈচা সমষ্টিত। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰৱৰ্তী সময়ত সেই সমষ্টিৰ পৰা যদিও আঁতৰি আহিবলগীয়া এটা অৱস্থা হৈছে, সেই সমষ্টিসমূহত বৰ্তমান সময়ত আপোনাৰ যি মানে আপুনি যেনেদৰে ৰাইজৰ মাজত সোমাব পাৰিছিল আৰু যেনেদৰে ৰাইজৰ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিব এতিয়ালৈকে পাৰিছে, তাৰ ওপৰত ভিত্তি কৰি বিৰোধী দল হিচাপে ৰাইজৰ দলে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব যেন আপোনাৰ অনুমান হয়? মানে আমি কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম সেই বিষয়টো এতিয়া ক'ব পৰা পজিশ্যনত আমি নাই। কাৰণ এইকাৰণে নাই, কাৰণ আমি এককভাৱে সিদ্ধান্ত ল'লে নহ'ব। আমি যিহেতু মিত্ৰতাত আমি ইতিমধ্যে সোমাইছোঁ, মিত্ৰ দলসমূহৰ লগত আমাৰ ব্যাপক আলোচনা হ'ব। আলোচনা হোৱাৰ পিছত আমাৰ টাৰ্গেট হ'ব যে চৰকাৰ সলনি কৰিব লাগিব। আৰু চৰকাৰ সলনি কৰিবলৈ হ'লে উইনিবিলিটি চাব লাগিব, কাৰ উইনেবল চিটুৱেশ্যনটো ভাল আছে, বেছি ভাল হ'ব। গতিকে এই গোটেই বিষয়বিলাক আমি চালি জাৰি চাই আমাৰ শীৰ্ষ নেতৃত্বই, গোটেই দলবিলাকৰ শীৰ্ষ নেতৃত্বই আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব যে কোন দলে কিমান সংখ্যক চিটত প্ৰতিনিধিত্ব কৰিব। কিন্তু এটা কথা যে আমি ৰাইজৰ দলে এই কথাটো বিচাৰোঁ যে আমাৰ মিত্ৰতাটো হ'ব লাগে মৰ্যাদাপূৰ্ণ। কোনো দলে যাতে এই কথাটো ফিল কৰিব নালাগে যে কাৰোবাক আমি সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে আমাৰ মিত্ৰতা চলি আছে। আৰু কোনোবাই আকৌ এইটো ভাবিব নালাগে যে আমি বিগ ব্ৰাদাৰ হৈ গৈছোঁ, আমি ডাঙৰ, গতিকে আমি এই চব হৰ্তাকৰ্তা বিধাতা, সেনেকুৱা হ'ব নালাগে। গতিকে আমি সকলোৱে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত আমি অসমখনক পৰিৱৰ্তন কৰিব লাগিব। এই পৰিৱৰ্তন মানে বিজেপিয়ে কোৱা পৰিৱৰ্তন নহয়। এই পৰিৱৰ্তন হৈছে যে আমি এই সাম্প্ৰদায়িকতাবাদৰ পৰা আমি অসমখনক মুক্ত কৰিব লাগে। আমি বিভাজনবাদিতাৰ পৰা আমি অসমখনক আমি মুক্ত কৰিব লাগে। আমাৰ অসমখন আছিলে শান্তি, সম্প্ৰীতি, মৈত্ৰী, ভাতৃত্ববোধৰ অসম। গতিকে এই অসমখন এতিয়া হৈ গৈছে, মানুহে এতিয়া ভয় কৰা হৈছে। মানুহে এতিয়া ঘৰৰ পৰা ওলাই যাবলৈ ভয় পায়।
কোনোবাই আজি তাৰিখত স্বাধীনতা খৰ্ব হৈছে আপোনালোকৰ সাংবাদিক বন্ধুসকলে বহুতেই কৈ থাকে আমাক যে আমাৰ ওপৰত এনেকুৱা চাপ পৰিছে আমি এতিয়া মুকলিভাৱে বহুত বাতৰি কৰিম বুলিও আমি কৰিব নোৱাৰা হৈছোঁ গতিকে এইটো হ'ব নাপায় এইটো ভাৰতীয় পৰম্পৰাত নাছিলে বা অসমৰ পৰম্পৰাত নাছিলে আমাৰ ভাৰতীয় সংবিধানে এইটো দিয়া নাছিলে গতিকে এই গোটেই বিষয়বিলাক মানে আমাৰ মিত্ৰ দলসমূহৰ মাজত আমাৰ আলোচনা চলি আছে আৰু এই গোটেই বিষয়বিলাক লৈ আলোচনা কৰি এটা সুস্থিৰ সিদ্ধান্তত উপনীত হ'ব পাৰিব বুলি আমি বিশ্বাস কৰোঁ আৰু সেইমতে আমি ৰাইজৰ মাজলৈকে গৈ আছোঁ যাম আৰু জয়যুক্ত হৈ আহিম ঠিক আছে আপোনাক আমি অভিনন্দন জনাইছোঁ আৰু ৰাইজৰ দল বা বিৰোধী মহাজোঁটে কেনেদৰে 2026ত প্ৰদৰ্শন দেখুৱাব পাৰে 2026ত কেনেদৰে ৰাইজৰ আস্থা জয় কৰিব পাৰে সেয়া অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু আজিজুৰ ৰহমান ডাঙৰীয়াৰ যি ৰাজনৈতিক যাত্ৰা সেই ৰাজনৈতিক যাত্ৰা অব্যাহত থাকক সফলভাৱে আমি সেইটোৱে বিচাৰিম আমি ইয়াৰ লগে লগে আজিৰ যুক্তিবাদ ইমানতে সামৰিছোঁ ধন্যবাদ